নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনৰ প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীৰ বাবে আছে এটা ডাঙৰ খবৰ। এই ডাঙৰ খবৰটো হৈছে এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহাৰ এটা অংশ কটা যাব। জানুৱাৰী মাহৰ দৰমহাৰ পৰাই কটা যাব ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহাৰ এটা অংশ। এই সম্পৰ্কে ইতিমধ্যে বিত্ত বিভাগৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। বিত্ত বিভাগৰ ফালৰ পৰা সকলো জিলাৰ ট্ৰেজাৰী অফিচাৰসকললৈ যোৱাকালি এই সম্পৰ্কে এটা WT মেছেজ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ছাবস্ক্ৰিপশ্যন এমাউণ্ট হিচাপে কৰ্মচাৰীসকলৰ জানুৱাৰী মাহৰ দৰমহাৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীসকলৰ গ্ৰেড আৰু পেস্ক্ৰাইব ৰেট অনুসৰি ডিডাক্ট কৰিবলৈ এই WT মেছেজটোৰ জৰিয়তে নিৰ্দেশনা দিয়া হৈছে। এই WT মেছেজটো ইয়াতে মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইটো হৈছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অহা এটা WT মেছেজ। আৰু এই মেছেজটো প্ৰেৰণ কৰা হৈছে প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰসকললৈকে। আৰু ইয়াতে কোৱা হৈছে দ্য মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট has issued necessary operational guidelines for মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা vide notification ... All treasury officers are hereby instructed to deduct subscription amount towards মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা as per the grade and the corresponding prescribed rates from the employees by transfer under the receipt head ... from the pay bill of January 2024 onwards. Message over. ইয়াতে কোৱা হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ প্ৰয়োজনীয় অপাৰেশ্যনেল গাইডলাইনবোৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইতিমধ্যে ইছ্যু কৰা হৈছে। গতিকে এই নিৰ্দেশনাটোৰ জৰিয়তে সকলো ট্ৰেজাৰী অফিচাৰক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ছাবস্ক্ৰিপশ্যন এমাউণ্ট ৰাজ্যিক কৰ্মচাৰীসকলৰ গ্ৰেড আৰু পেস্ক্ৰাইব ৰেট অনুসৰি জানুৱাৰী মাহৰ দৰমহাৰ পৰা ডিডাক্ট কৰি যাবলৈ নিৰ্দেশনা দিয়া হৈছে। এইটো নিশ্চয়কৈ অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আজি কিছুমাহ পূৰ্বৰে পৰা আৰম্ভ কৰা হৈছিল। এই যোজনাৰ ছাবস্ক্ৰিপশ্যন এমাউণ্ট হিচাপে কৰ্মচাৰীসকলৰ গ্ৰেড অনুযায়ী এক নিৰ্দিষ্ট ধনৰাশি কৰ্মচাৰীসকলৰ মাহিলী দৰমহাৰ পৰা কাটি ৰখা হ'ব বুলি ঘোষণা কৰা হৈছিল যদিও বৰ্তমানলৈকে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হোৱা নাছিল। কিন্তু যোৱাকালি বিত্ত বিভাগৰ ফালৰ পৰা এটা WT মেছেজ প্ৰেৰণ কৰা হৈছে আৰু সেই WT মেছেজৰ জৰিয়তে জানুৱাৰী মাহৰ দৰমহাৰ পৰা এই এমাউণ্ট ডিডাক্ট কৰিবলৈ সকলো ট্ৰেজাৰী অফিচাৰক নিৰ্দেশনা দিয়া হৈছে। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলোৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।